মাক নাই মানে সতীয়া মায়েক তাৰপিছত তাৰ কিবা বোলে অসুখ হৈছে সিহঁতে মাটিয়াত মানে মা এই সতীয়া মায়েকটো আৰু বাপেকটো মানে কিবা আনিব গৈছে ঔষধ আনিব গৈছে তাতে বুঢ়াটোৱে গৈছে সুশীল নাথ মানে 75 মান হ'ব আৰু বয়স মানে সিহঁতৰ সম্পৰ্ক মানে আটা হয় এই সদায় অহা যোৱা কৰে তাৰপিছত যোৱাৰ পিছত মানে মাক দেউতা নাই মানে সুবিধা পাইছে এই ছোৱালী আহিবলৈ মাকে সুধে কি হৈছে মানে সতীয়া মায়েকে সুধি আছে কি হৈছে তোমাৰ যে মুখ চুখ ভকৰাই আছা বা কিয় মাত নেদা কি নেদা সেনেকুৱা সুধি আছে বোলে তথাপিতো সি নকয় তাৰপিছত যোৱাকালি নহয় পৰহি দিনা স্কুলত আৰু সেই বুঢ়াটোক দেখিবলৈ কৈছে বান্ধৱীটাক যিটো সময়ত হৰিনাম ল'ব লাগে সেই সময়টোতে ৭৫ বছৰীয়া ককাই কৰিলে ভয়ানক কাণ্ড সেই কাণ্ডটোৰ কথা শুনিলে আপোনাৰো চকু কপালত উঠিব গতিকে শুনক সেই মহাপাপৰ কথা ৭৫ বছৰীয়া ককাজনে ঘৰৰ ভিতৰতে কৰিলে নাতিনীয়েকক ধৰ্ষণ গতিকে অসমখন কোন দিশে গৈ আছে মানৱতাৰ নামত একোৱেই নাইকিয়া হৈ গৈছে এইখন অসমত মদৰ নিচাই কোনফালে গতি কৰিছে এচাম লোকক গমেই নাপায় কিন্তু এই কামনাবিলাকৰ বলি হৈছে কোন হয়তো আজি কিশোৰী কাইলৈ হয়তো এজনী যুৱতী পৰহিলে হয়তো এজনী বোৱাৰী গতিকে আমাৰ অসমৰ মানুহখিনিৰ মানৱতা একেবাৰেই নাইকিয়া হৈ গৈছে মন মগজুত কিয় এনেধৰণৰ কাণ্ড হৈ আছে এইখন অসমত বাৰে বাৰে ইমানবোৰ হত্যাকাণ্ড ধৰ্ষণ কাণ্ডৰ লগত জড়িত হৈ পৰিছে মানুহবোৰ ঘৰৰ ভিতৰতো সুৰক্ষিত নহয় কন্যা যুৱতী বোৱাৰী আৰু বাহিৰতো সুৰক্ষিত নহয় কোনদিনা সুৰক্ষিত হ'ব অসমীয়া সমাজৰ মহিলা যুৱতীসকল এনেদৰেই চলি থাকিব নেকি এই চৰকাৰখন থকালৈকে মদৰ নিচাত ইমানেই মাতাল হৈ গ'ল ৭৫ বছৰীয়া ককা নিজকে চম্ভালিব নোৱাৰি কৰিলে এই মহাপাপ আৰক্ষীৰ আগত সকলোখিনি কথাই নিজৰ মুখেৰে কৈ তেওঁ যি শাস্তি দিয়ে তাকে মূৰ পাতি ল'ম বুলি আৰক্ষীৰ আগত কথা দিছে গতিকে আজিৰ দিনত অসমখনত লম্পট মানুহৰ জুৱাৰী মদাহী মানুহৰ ধৰ্ষণকাৰীৰ হত্যাকাৰীৰ অভাৱ নাইকিয়া হৈ গৈছে গতিকে সাৱধান হওক জাগি থাকক আপুনি তেতিয়াহে হয়তো আপোনাৰ কন্যা সন্তান সুৰক্ষিত হৈ থাকিব নতুবা অন্যথা অন্য ঘটনা ঘটিয়েই থাকিব এইখন অসমত